বল মাজুলী যোৰহাট সংযোগী দলং চাবলৈ বল আৰু মোৰ লগত আজি ৰাইড কৰিছে আমাৰ ভাইটি আৰু এয়া আপোনালোকে দেখিছে কমলাবাৰী নৱনিৰ্মিত টাউন আৰু ফ্ৰেণ্ডছ আজি মই চলন্ত অৱস্থাত আজিৰ এই ভিডিঅ'টো এনেকৈ ধুনীয়াকৈ বনাইছোঁ যে আপোনালোকে বাইক চলালে যিটো ঘূৰঘূৰণি আৱাজ হয় সেইটো আপোনালোকে আজি শুনা নাপাব মই বাইক চলাই গৈছোঁ কিন্তু শুনা নাপাব এনেকুৱা টাইপত মই আজি নতুন এটা টেকন'লজিত গাড়ীটো চলাই আছোঁ বাইকখন তাৰ কাৰণে আমি মোবাইল লোৱাৰ এটা টিপছ আছে সেই টিপছটো বেলেগ এদিন আপোনালোকক মই লৈ আপোনাৰ ফিজিকেলি আপোনাক বনাই দেখুৱাম গৈ আছোঁ আৰু ইয়াতে আজি মাজুলী আহিছে CM ছাৰ আহি আছে মাত্ৰ ৰ'বা অঁ CM ছাৰ আহিছে তাৰ CM ছাৰৰ কনভয় আগত গৈছে কমপ্লিট যাব দিয়ক গাড়ীখন DC ছাৰ গৈছে বহুত গাড়ী গৈছে কনভয় গৈছে অমিত অলপ হৈ গ'ল আৰু অকণি দুখ পাব তো চব কনভয় আদায় হৈ গ'ল সম্ভৱতঃ মাজুলী আৰু যোৰহাট সংযোগী দলং সেইটো চাগে ভিজিট কৰিব গৈছে চাগে আৰু আমিও তালৈ গৈ আছোঁ তো ভিডিঅ'টো ফ্ৰেণ্ডছ আজি ভাল হ'ব তো ভিডিঅ'টো চাই থাকিব এয়া দেখিছে ফ্ৰেণ্ডছ এয়া 14 নম্বৰ খুঁটা পানীৰ মাজতে আছে আৰু আগলৈ গোটেইখিনি পানীৰ মাজতে আছে আৰু আগলৈ এপ্ৰক্স মই নাজানো চাগে সম্ভৱতঃ হৈছে চাগে আপোনাৰ 30টামান খুঁটা টোটেল মিলাই আৰু মই ইয়াৰ মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ আপডেট আপোনালোকক আজিৰ পৰা প্ৰায় 1.5 বছৰ আগত দিছিলোঁ আৰু 1.5 বছৰৰ পৰা মোৰ আপডেট নাই আজি ইয়াৰ প্ৰথম আপডেট এই বাৰিষা কাল ছিজনত মাজুলী আৰু যোৰহাট সংযোগী দলং এয়া ব্ৰহ্মপুত্ৰ নদী পানী বাঢ়িছিলে আজিৰ পৰা 2 দিন আগতে আৰু পানী এতিয়া বাঢ়ি কমপ্লিট শুকাইছেগৈ চব শুকাই দলং আপোনালোকে দেখিছে অৰ্ধনিৰ্মিত মাজুলী আৰু লখিমপুৰ যোৰহাট সংযোগী দলং মোৰ মুখত সদায় লখিমপুৰ ওলাই যিহেতু মই মাজুলী লখিমপুৰ সংযোগী মাজুলী যোৰহাট সংযোগী দলঙৰ আপডেট আপোনালোকক দিয়ে থাকোঁ তো চাওক তো ফ্ৰেণ্ডছ মই 14 নম্বৰ খুঁটাৰ পৰা আজিৰ এই মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ আপডেট আপোনালোকক দিব ওলাইছোঁ তো আগলৈ দেখিছে 13 নম্বৰ খুঁটা দেখিছে কাম চলি আছে আৰু আগত ফগলেণ্ড এনেকুৱা JCB বহুত কাম কৰি আছে আৰু ইয়াতে পানী বাঢ়িছিলে বাঢ়ি এতিয়া পানী শুকাইছেগৈ কাৰণে পানী এনেকৈ নিজে এৰি খুঁটি বনাই নদীলৈ বৈ গৈছেগৈ চক আৰু এয়া হৈছে মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ আপোনালোকে ভিডিঅ' দেখা পাইছে তো এতিয়া আগলৈ গৈ থাকোঁ যিটো দলং ষ্টাৰ্টিং যিটো 1 নম্বৰ দলং আৰু এতিয়া আমি খোজকাঢ়ি গৈ ভিডিঅ'টো বনাই গৈ থাকিম তো আজি আপোনালোকে দেখা পাব মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ নতুন আপডেট আৰু এতিয়া সময় হৈছে দিনৰ চব ফ্ৰেণ্ডছ 1 বাজিছে তো কোনো ইয়াত কাম কৰা চব শ্ৰমিকসকল ভাত খাবৰ কাৰণে গুচি গ'ল আৰু লাঞ্চ ব্ৰেক আৰু এনেকৈ মোৰ ভৰি তলেদি পানী বৈ গৈছে পানী বৈ গৈ এই পানী ব্ৰহ্মপুত্ৰ নদীত মিলিব আৰু ইয়াত দেখিছে এতিয়া আমি ওপৰ ভাগলৈ গৈ থাকিম এনেকৈ ভিডিঅ' বনাই আৰু ইয়াতে ফ্ৰেণ্ডছ আপোনালোকে দেখা পাইছে এই যিটো দলং বনাবৰ কাৰণে ইয়াত আপোনাৰ লোহা দীঘল লোহা এনেকৈ পেলাই থৈ দিছে চক আৰু এইখিনি হ'ব চাগে এখন খুঁটাৰ পৰা আনটো খুঁটালৈ যিটো কানেক্ট হ'ব ধৰক এই আপোনাৰ 13 নম্বৰ খুঁটা দেখিছে ইয়াৰ পৰা এয়া যিটো 12 নম্বৰ খুঁটা ইয়াৰ লগত এনেকৈ এখন খুঁটাৰ পৰা আনটো খুঁটালৈ যিটো কানেক্ট হ'ব তাৰ কাৰণে এয়া এনেকৈ ষ্টক কৰি থৈছে এতিয়াৰ পৰাই আৰু এয়া বৰষুণ আহিছিলে বৰষুণ আৰু বানপানী আহিছিলে বহুত ডাঙৰ হৈছিলে সোনকালে আহিছিলে পানী আৰু সোনকালে গুচি গ'ল আৰু এতিয়া পানী কমি এনেকৈ দলং আপোনালোকে দেখা পাইছে খুঁটাবোৰ বনাইছে আৰু কাম ইয়াত কৰা নাই এতিয়া যেহেতু 1 বাজিছে আৰু আমি যদি ফ্ৰেণ্ডছ আমি কম্পেয়াৰ কৰোঁ
মাজুলী আৰু যোৰহাট সংযোগী দলং আৰু মাজুলী আৰু লখিমপুৰ সংযোগী দলং তেতিয়া আমি দেখা পাম যে মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ কাম অলপ সোনকাল হৈছে আপোনাৰ এজ কম্পেয়াৰ টু মাজুলী এণ্ড যোৰহাট কানেক্টিং ব্ৰিজ আৰু আগলৈ এইখন খুঁটা দেখিছে এয়া দেখিছোঁ আটাইতকৈ কমপ্লিট হোৱা প্ৰথম খুঁটা যেন লাগিছে ওপৰত দেখিছে এয়া ফ্ৰেণ্ডছ আপোনালোকক জনা যায় এয়া এপ্ৰক্স 30 ফিট মান আছে ইয়াৰ একজেক্ট নাজানো কিন্তু 30 ফিট হ'ব এই খুঁটাৰ হাইট আৰু এখন খুঁটাৰ পৰা আনটো খুঁটাৰ যিটো দৈৰ্ঘ্য ডিষ্টেঞ্চ সেয়া আপোনাৰ 50 মিটাৰ হ'ব চাওক এয়া আপোনালোকে দেখিছে মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ নতুন আপডেট আৰু চাওক এনেকৈ কাম ইয়াত চলি আছে আৰু এয়া হৈছে যিটো কমপ্লিট হোৱা পিলাৰ এয়া 11 নম্বৰ তলত দেখিছে ৰঙা আখৰেৰে P11 লিখা আছে এয়া হৈছে 11 নম্বৰ কমপ্লিট খুঁটা চাওক বহুত ওখ ডাঙৰ আৰু এয়া দেখি মোৰ মনত পৰিছে এয়া যিটো গুজৰাটৰ বুলেট ট্ৰেইন তাৰ খুঁটাৰ নিচিনাই ডাঙৰ দীঘল ওখ আৰু আগলৈও দলঙৰ ভালেখিনি কাম প্ৰগ্ৰেছ হৈছে চাওক আগলৈ গৈ আছোঁ আৰু ফ্ৰেণ্ডছ এয়া দেখিছে আপোনাৰ লোহাৰ এনেকৈ কংক্ৰিট আপোনালোকে দেখিছে এই লোহাটো এনেকৈ বনাই ওপৰলৈ চিৰি নিচিনাকৈ বনাই এনেকৈ খুঁটা আপোনাৰ কনষ্ট্ৰাক্ট কৰে দেখিছে এই খুঁটা 11 নম্বৰ খুঁটা 11 নহয় 10 নম্বৰ খুঁটা ইয়াৰ তলতে আছোঁ আৰু আগলৈ গৈ থাকিম আৰু 10 হ'লে আগলৈ আৰু 9খন খুঁটা থাকিব আৰু তো বলক আৰু 9খন খুঁটা চাওঁ কিমান আগবাঢ়িছে আজি এই 1.5 বছৰ পাছত এয়া 9 নম্বৰ খুঁটা ইয়াৰ কামো অলপ মানে ভালেখিনি হ'ল ওপৰলৈকে হৈ গ'ল ওপৰ যিটো মাথা সেইটো বাকী আছে আৰু ৱাও আৰু ইয়াতে এখন ক্ৰেন লাগি আছে সৰু ক্ৰেন ইয়া ৰাতিও কাম চলে ৰাতি কাম চলে ইয়াত ঠিক আছে হা বুজি নাপায় বোলে আৰু বাহিৰৰ কাৰণে ইয়াতে ঘৰৰ বাহিৰৰ পৰা এনেকৈ গৰু পোৱালি দেখিছে আৰু আগলৈ দেখিছে 8 নম্বৰ খুঁটা আৰু এই 8 নম্বৰ খুঁটা হৈ ভিতৰৰ গাঁৱলৈ যাব পাৰি আৰু এয়া যিটো গোলকৈ বনাই থৈছে এয়া গোটেইখিনি তলত বহি যাব তলত বহি যোৱাৰ পাছতহে যিটো দলঙৰ চেপ আপোনালোকে দেখিছে আয়ত আকাৰৰ সেইটো উঠিবগৈ আৰু দলঙৰ গভীৰতা কিমান সেইটো একজেক্ট গম নাপাওঁ হ'ব চাগে 40-45 ফিটমান আৰু নদীৰ ভিতৰতটো বেছিকৈ দিব লাগিব যেহেতু এয়া ব্ৰহ্মপুত্ৰ নদীৰ পৰা অলপ ওপৰত হ'লগৈ গতিকে ইয়াত ডেপ্থ অলপ কম হ'ব আৰু ইয়াত এখন JCB আছে আৰু এয়া আগলৈ দেখিছে পিলাৰ নম্বৰ 7 হয় ইয়াৰ কামো অলপ হৈছেগৈ আৰু মাথাৰ কাম বাকী আছে আৰু এয়া গুজৰাটৰ যিটো বুলেট ট্ৰেইন বনাই আছে তাৰ নিচিনাই সমান ডাঙৰ বাৰু মই অনুমান কৰিছোঁ দেখিছোঁ 7 নম্বৰ বহুত ভালেখিনি এই যিটো মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ যিটো ডিষ্টেঞ্চ এখন খুঁটাৰ পৰা আনটো খুঁটালৈ সেইটো ফ্ৰেণ্ডছ আপোনালোকক জনাইছোঁ 50 মিটাৰ হ'ব আৰু উচ্চতাও ভালেখিনি আছে এপ্ৰক্স আপোনাৰ 30 মিটাৰ হ'ব তো এটা ভাল ডিষ্টেঞ্চ আৰু হাইট দলং এয়া আমি ক'ব লাগিব আৰু তাৰ কাম চলি আছে কিন্তু ইয়াৰ কাম অলপ লেহেমীয়া আৰু ইয়াত যিটো লোকেল মানুহ কৈছে ইয়াত যিটো লেবাৰ যিটো হ'ব লাগে অলপ কম বোলে আৰু ইয়াতো এই 6 নম্বৰ খুঁটা এনেকৈ লোহাৰ ৰেলিং এনেকৈ বনাই থৈ দিছে দেখিছে আৰু আগলৈ চাওক যদি আমি পিছভাগৰ পৰা চাওঁগৈ দলং ভালেখিনি ডিষ্টেঞ্চ আছে বাৰু নদীলৈকে ইয়াৰ পৰা আৰু ওপৰলৈ আপোনাৰ মেইন যিটো আপোনাৰ মথাউৰি আছেগৈ আৰু ইয়াত যিটো 5 নম্বৰ আগলৈ 5 নম্বৰটো 5 নম্বৰ কাম বহুত হোৱাহি নাই দেখিছে 5 নম্বৰটো পানীত ডুবি আছে বাৰু পানীত বুৰি আছে তো এয়া চাওক এয়া 5 নম্বৰ খুঁটা হোৱাহি নাই এয়া পৰা পানীৰ তলত ডুবি আছে এনেকৈ লোহাকেইটা ৰডকেইটা আৰু যিহেতু পানী আহিছিলে আৰু আগলৈ 4 নম্বৰ খুঁটাও একেটা অৱস্থাত আৰু সিও পানীতে ডুবি আছে আৰু তাৰ কামো ইমান আগবঢ়া নাই তো ভিডিঅ'টো ফ্ৰেণ্ডছ আপোনালোকে চাই থাকিব অলপ দীঘলীয়া হ'ব হ'লেও এয়া নতুন আপডেট মাজুলী আৰু যোৰহাট সংযোগী দলং তো এই দলংটো এনে চৰকাৰে কৈছিলে যে
2026 সম্পূৰ্ণ হ'ব, কিন্তু যিটো কামৰ আমি গতি দেখিছোঁ এয়া দেখি অনুমান হয় আৰু লাগিব 10 বছৰৰ ওপৰত লাগিব দলংখন। চাওক এয়া চাওক ফ্ৰেণ্ডছ, এই এয়াও আপোনাৰ পানী তলতে আছে। চাওক অলপ নিশ্চয় ওচৰৰ পৰা আহিছোঁ। খুঁটা বহুত ডাঙৰে আছে বাৰু, বহুত ডাঙৰ, কেমেৰাত ডাঙৰ হোৱা নাই কিন্তু চকুত বহুত ডাঙৰ ফ্ৰেণ্ডছ। ইয়াত বাৰিষাৰ কাৰণে পানীতে আছেগৈ সেনেকুৱা। আৰু এয়া আছিলে 3 নম্বৰ আৰু আগলৈ 2 নম্বৰৰ কামো হোৱাহি নাই, তলত বহোৱাৰ কামটোহে হৈ আছে। ত' ফ্ৰেণ্ডছ, আপোনালোকে আজি দেখা পাইছে মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ লেটেষ্ট আপডেট এই বাৰিষাত। আৰু দলংখনৰ কামৰ আগবাঢ়িছে, কিন্তু ইয়াত যিটো হ'ব লাগে সেইটো হোৱা নাই, যিহেতু ইয়াত লেবাৰ কম এনেকুৱা ইয়াত কৈছে। কিন্তু যিহেতু দলঙৰ দৈৰ্ঘ্যও যথেষ্ট দীঘল, ডাঙৰ ওখ আছে, গতিকে কাম 2026 হোৱাটো আমি আশা কৰিব নোৱাৰিম। আৰু ইয়াতো মোৰ পিছপিনে দেখিছে 2 নম্বৰ খুঁটা, এয়াও কাম হোৱাহি নাই ইমান। তো আপোনালোকে ভিডিঅ'টো চাই কেনে লাগিছে ক'ব। আৰু ইয়াতো গলাই, ইয়াতো এই দলঙৰো খুঁটাৰো কাম মানে বাকী আছে অলপ। আৰু এয়া গোটেই মাটিত তলত গুচি যাব আৰু ওপৰত আপোনাৰ যিটো আপোনাৰ কি কয় আয়ত, সেইটো আহিবগৈ। আৰু ইয়াতে দেখিছে 2খন আগা পিছাকৈ আপোনাৰ ক্ৰেন, য়েল্ল' ক্ৰেন লাগি আছে। চাওক, আৰু ভালেখিনি ডিষ্টেঞ্চ ফ্ৰেণ্ডছ, আজি মই এই মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ খোজকাঢ়ি ভিডিঅ' মই বনাই আছোঁ, আপোনালোকক নতুন আপডেট দি আছোঁ। আৰু যিটো এয়া প্ৰথমটো আৰু 1 নম্বৰ খুঁটা, 1 নম্বৰ নহয়, এয়া 1 নম্বৰ খুঁটা, আগলৈ যিটো ৰাস্তা মথাউৰিৰ পৰা আগলৈ সেইটো গিনতি কৰা নাই, এয়া 1 নম্বৰ খুঁটা। ইয়াৰো কাম বহুত বাকী আছে। চাওক, বহুত বাকী আছে ইয়াৰ কাম। চাওক, আৰু দলং ওচৰৰ পৰা গৈ কেনেকুৱা চাই লওঁ ভিতৰত চব পূৰা পানী আছে, আৰু ভিতৰত কুঁৱা নিচিনাকৈ বনাই থৈ দিছে। আৰু ইয়াত এইবোৰ ৰড লাগিছে, সৰু ডাঙৰ ৰড চব আছে ইয়াত। এনেকৈ বনাই আহি ফ্ৰেণ্ডছ আমি পালোহি মথাউৰি। আৰু মথাউৰিৰ পৰা মাত্ৰ এখনহে আপোনাৰ খুঁটা আছে, যিটো 1.5 বছৰ আগতো যেনেকুৱা অৱস্থা আছিলে এতিয়াও সেইটো অৱস্থাতে আছে, একো আগবঢ়া নাই 1.5 বছৰত, যিটো মথাউৰিৰ লেফ্ট ছাইড খুঁটাটো। চাওক, এয়া 0 নম্বৰ খুঁটা মথাউৰিত, যিটো এয়া পাৰ হৈ আহিলোঁ ইয়াৰ পৰা। এই খুঁটা হয় আগলৈ আপোনাৰ এই মাজুলী আৰু যোৰহাট সংযোগী দলং আগলৈ যাব। ইয়াৰ পৰা খুঁটা নহয়, আৰু ইয়াৰ পৰা মাটিৰে 4 লেন কানেক্ট হ'ব বালিচাপৰি আৰু আপোনাৰ ঢকুৱাখানাৰ লগত। আৰু এই খুঁটা চাওক, ইয়াৰ কাম একেবাৰে আগবঢ়া নাই, যেনেকৈ আছিলে 1.5 বছৰ আগতে, এই 1.5 বছৰ পাছতো এনেকুৱা অৱস্থাতে। আৰু আগলৈ ফ্ৰেণ্ড দেখিছে এনেকৈ ওখ বালিৰ দিউন আপোনালোকে দেখা পাইছে আগলৈ। আৰু আপোনাৰ ডক কি কয় গম নাপাওঁ, যিটো ষ্টক কৰে ইয়াৰ লোহা বয় বস্তু, যিমান সাজবাব আছে আৰু ইয়াৰ কাৰণে প্ৰয়োজনীয় গাড়ী ঘোঁৰা, লোহা, ৰড, চিমেণ্ট যিমান আছে এইখিনি এই পথাৰৰ মাজত এনেকৈ আছে আৰু। চাওক, তো ফ্ৰেণ্ডছ বহুত বগা হৈছোঁ নেকি, বগা হ'ব দেখোন। তো ফ্ৰেণ্ডছ, আজি আপোনালোকক মই লেটেষ্ট মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ এটা সৰু 1.5 বছৰ পাছত এটা আপডেট দিব খুজিলোঁ। তো ভিডিঅ'টো কেনে লাগিলে আৰু আপডেট কিমান হৈছে আৰু খৰতকীয়া হ'ব লাগে নেকি, তাৰ ওপৰত সকলোৰে আমি চিন্তাহে কৰিব নোৱাৰোঁ। তো সোনকালে হোৱাটো বিচাৰোঁ। 2026 ডেডলাইন আছিলে, কিন্তু সেইটো অসম্ভৱ। এপ্ৰক্স 12-14 বছৰ লাগিব, সেইটো খাটাং কথা। তো আজিলৈ মোৰ এই মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, থেংক ইউ।